ৰাজ্যত পুনৰ টোলগেটৰ মাচুল বৃদ্ধি আজিৰে পৰা বাহিল ৰাজ্যৰ আটাইকেইখন টোলগেটৰ মাচুল ৰহা টোলগেটত ব্যক্তিগত বাহন আৰু লঘু চাৰিচকীয়া বাহনৰ মাচুল পূৰ্বৰ 120 টকাই আছে যদিও একেদিনাই ঘূৰি আহিলে পূৰ্বৰ 175 টকাৰ ঠাইত 10 টকা বৃদ্ধি হৈ 185 টকা হৈছে একেদৰে মাহেকীয়া মাচুলো ৩,৯২০ টকাৰ পৰিৱৰ্তে 4,060 টকালৈ বৃদ্ধি পাইছে আনহাতে লঘু বাণিজ্যিক বাহন আৰু মিনি বাছত টোলগেটৰ মাচুল বৃদ্ধি পাইছে 5 টকাকৈ বাছ ট্ৰাকৰ ক্ষেত্ৰত টোল মাচুল বৃদ্ধি 10 টকাকৈ 3XL বাণিজ্যিক বাহনৰ ক্ষেত্ৰত টোল মাচুল বৃদ্ধি পাইছে 15 টকাকৈ সোণাপুৰৰ নাজিৰাখাপ টোলগেটত লঘু ব্যক্তিগত বাহন কাৰ আৰু জিপৰ মাচুল বৃদ্ধি পাইছে 5 টকাকৈ পূৰ্বৰ 140 টকাৰ পৰা 145 টকালৈ বৃদ্ধি পাইছে মাচুল লঘু বাণিজ্যিক বাহন আৰু মিনি বাছৰ 10 টকাকৈ বৃদ্ধি পূৰ্বৰ 220 টকাৰ পৰিৱৰ্তে এতিয়া ভৰিব লাগিব 230 টকা বাছ ট্ৰাকৰ ক্ষেত্ৰত 15 টকাকৈ বৃদ্ধি টোল মাচুল আৰু জাননীযোগে জনালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিউজলেবৰ দৰ্শকসকলক ক'ব লাগিব যে পুনৰ ৰাইজৰ ওপৰত আন এক মাধমাৰ কাৰণ টোলগেটৰ কৰ 1 এপ্ৰিলৰ পৰা মাজনিশাৰ পৰা বৃদ্ধি হ'ল আৰু টোলগেটৰ কৰ বৃদ্ধিৰ লগে লগে সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত নাজিৰাঘাট টোলগেটত আৰু নাজিৰাঘাট টোলগেটত প্ৰতিখন বাহনে আচলতে 5ৰ পৰা 25 টকা পৰ্যন্ত অতিৰিক্ত কৰ ভৰিব লাগিব কাৰণ 1 এপ্ৰিলৰ পৰা এই টোলকৰ কাৰ্যকৰী হৈছে এই মুহূৰ্তত মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছো কাৰ জীপ ভেন যিহেতু লাইট মটৰছ ভিকালছ আছে পুৰণি এবাৰ যোৱাৰ পুৰণি নিৰিখ আছিল পূৰ্বতে 140 টকা আৰু নতুন নিৰিখ 140 টকা আৰু নতুন নিৰিখ হৈ গ'ল 145 টকা অহা যোৱাৰ পুৰণি নিৰিখ আছিল 205 টকা আৰু অহা যোৱাৰ নতুন নিৰিখ হৈ গ'ল প্ৰায় 215 টকা ঠিক তেনেদৰে লাইট কমাৰ্চিয়েলছ মিনি ভিকালছ যেনে বাছসমূহ এবাৰ যোৱাৰ পুৰণি নিৰিখ আছিল 220 টকা আৰু নতুন নিৰিখ হৈ গ'ল 230 টকা ঠিক তেনেদৰে অহা যোৱাৰ বিনিময়ত আগতে পূৰ্বতে দিব লাগিছিল 335 টকা আৰু এতিয়া নতুনকৈ দিব লগা হ'ল 345 টকা ঠিক তেনেদৰে বাছ ট্ৰাক যিসমূহ ডাঙৰ বাহন আছে এবাৰৰ পুৰণি নিৰিখ আছিল পূৰ্বৰে 465 টকা আৰু নতুন নিৰিখ হ'লগৈ 480 টকা ঠিক তেনেদৰে অহা যোৱাৰ বিনিময়ত তেওঁলোকে পুৰণি নিৰিখ বাছ ট্ৰাকসমূহকে দিব লাগিছিল 700 টকা আৰু নতুন নিৰিখ হৈ গ'লগৈ 725 টকা তেনেদৰে আচলতে প্ৰতিখন বাহনৰ মূল্য আচলতে যি অতিৰিক্ত কৰ এই মুহূৰ্তত 20ৰ পৰা 25 টকা পৰ্যন্ত বৃদ্ধি পাইছে এই মুহূৰ্তত আমি দৃশ্য দেখুৱাবলৈ আমি কেমেৰা পাৰ্চনে আগুৱাই আহিবলৈ দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ প্ৰতিখন বাহনৰ আচলতে টোল কৰ বৃদ্ধি হ'ল যিসমূহ সাধাৰণ লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা 1 এপ্ৰিলৰ পৰা টোলগেটৰ মূল্য আৰু বৃদ্ধি হৈছে কি ক'ব এতিয়া আমি ড্ৰাইভাৰ মানুহ কি ক'ম এতিয়া দিগদাৰ হ'ব দিগদাৰটো হ'ব আমাৰ নিজৰ গাড়ী নাই দিচোন বাৰু বস্তুৰ দাম বাঢ়িব হয় নিশ্চিতকৈ টোলকৰ বৃদ্ধি কৰাৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যথেষ্ট লোক এই পথেৰে অহা যোৱা কৰি আছে আমি দৃশ্য দেখুৱাই আছোঁ সকলোৱে আচলতে অতিৰিক্ত কৰ ভৰিব লাগিব এই মুহূৰ্তত মই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ যিসমূহ বাহন আছে তেওঁলোকে এই পথেৰে প্ৰায় অহা যোৱা কৰি থাকে কিন্তু এই ক্ষেত্ৰত আচলতে এই মুহূৰ্তত টোলকৰ যথেষ্ট বৃদ্ধি পাইছে প্ৰায় 5ৰ পৰা 25 টকা 30 টকা পৰ্যন্ত বৃদ্ধি পাইছে আমি বহু লোক আছে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বহু লোক আছে দাদা ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছোঁ টোলগেটৰ মাচুল আৰু বৃদ্ধি হ'ল 1 তাৰিখৰ পৰা কি ক'ব সেইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হৈছে আমি চলিম কেনেকৈ এনেকৈ হ'লে দিগদাৰ নহ'ব দিগদাৰ হৈছে আপোনাৰ বস্তুৰ দাম বাঢ়িব বস্তুৰ দাম বাঢ়িছে তেলৰ দাম বাঢ়িছে ৰাস্তাবিলাকো বেয়া হৈছে হয় নিশ্চিতকৈ সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া শুনিবলৈ পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে লগতে টোল কৰৰ দাম বৃদ্ধি পাইছে যাৰ বাবে আচলতে বহু লোক যথেষ্ট অসুবিধাত পৰিব লগা হৈছে আমি দেখুৱাইছোঁ পৰিৱেশ নাজিৰাঘাট টোলগেটৰ পুৱাৰ পৰিৱেশ কাৰণ পুৱাৰ ভাগতে যি আচলতে অতিৰিক্ত টোল কৰ দিব লাগিব কাৰণ প্ৰায় 40ৰ পৰা 45 টকা পৰ্যন্ত টোল কৰ বৃদ্ধি হৈছে আৰু টোল কৰ বৃদ্ধি হোৱাৰ লগে লগে আচলতে সমান্তৰালকৈ যিসমূহ সাধাৰণ লোক আছে সাধাৰণ লোকৰ যথেষ্ট হাৰাশাস্তি হ'ব এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু লোক আছে যে জানিবলৈ চেষ্টা কৰিম দাদা ৰাতিৰ পৰা টোল কৰ বৃদ্ধি হ'ল অসুবিধা হ'বনে তো এতিয়া আহিহে গম পালোঁ এতিয়া টোল টেক্স বৃদ্ধি হৈছে দিগদাৰ নহ'ব দিগদাৰটো হ'ব কিয় নহ'ব আগৰ পৰাতো অলপ বাঢ়ি আছিলে আৰু বাঢ়িছে ঠিক আছে হয় নিশ্চিতকৈ আমি দেখুৱাইছোঁ যে প্ৰতিজন আচলতে পথচাৰীৰে অসুবিধা হ'ব যিহেতু আৰু লোক আছে আমি জানিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিলে মৰিগাঁও টোলগেটৰ কৰ বৃদ্ধি হৈছে দিগদাৰ হ'বনে দিগদাৰটো হৈয়ে আছে মানে কৰ যদি বাঢ়ি যায় কেনেকৈ চলিব মানে